প্ৰিয় দৰ্শক, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আজি আমি উপস্থিত হৈছোঁ অসমৰ হাজো সমষ্টিৰ একেবাৰে ভিতৰুৱা গাঁও এখন সৌৰামুৰি, আৰু তাতেই খাতৰগুৰি বুলি এটা চুবুৰী আছে, যিটো চুবুৰী আমাৰ কামৰূপ জিলাৰ অতি ভিতৰুৱা, অতি পিছপৰা। কিন্তু কিছুমান আমি ইয়াত সমল বিচাৰি পাওঁ, যেন আমাৰ ৰাম মন্দিৰৰ যি আমাৰ এতিয়া অযোধ্যা নগৰী আছে, অযোধ্যাত যি সৰজু নদী আছে, এই নদীৰ নিচিনা আমাৰ এই ক্ষেত্ৰখন কিছু মিলে। সেইকাৰণে আমি ইয়াত এটা কাল্পনিক এটা সৰজু নদীৰ সৃষ্টি কৰি মনতে ভাবি আমি আজি এই চুবুৰীতে কেইজনমান বিশিষ্ট ব্যক্তিক লগ ধৰিলোঁ। আমি আলোচনা কৰিলোঁ যে তেখেতসকলে ৰাম মন্দিৰৰ বিষয়ে কি জানে। আমাৰ মাজত আছে এই চুবুৰীৰে এজন সামাজিক ব্যক্তি, বিশিষ্ট ব্যক্তি, আমাৰ তিলক চন্দ্ৰ শইকীয়াদেৱ, নমস্কাৰ। আৰু আমাৰ মাজত আছে মণিৰাম লহকৰ ডাঙৰীয়া, তেখেতকো আমি নমস্কাৰ দিছোঁ। গতিকে আমি প্ৰথমে শইকীয়াদাৰ পৰা অকণমান জানিব বিচাৰিম, এই ৰাম মন্দিৰনো কি বস্তু, এইটো ক'ত হৈ আছে, কেনেকুৱা। গতিকে তেখেতক অলপ কোৱাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। কওক, ৰাম মন্দিৰ কি? ডাঙৰকৈ কওক আপুনি, মই কি ক'ব লাগে সেই বিষয়ে নাজানে যিহেতু। লহকাৰ দাই জানে নেকি? আচ্ছা, ঠিক আছে। এখেতসকলে এতিয়া আচৰিত কথা, মানে লাজৰ কথা নহয়, কিন্তু ইমান ভিতৰুৱা ঠাইত আছে যে ৰাম মন্দিৰৰ ইমান এটা চৈ অৱস্থা চলি আছে। গতিকে এই সময়ত তেখেতসকলে গম পোৱা নাই। ঠিক আছে, আমি অকণমান তেখেতসকলক কৈ দিছোঁ। ৰাম জন্মভূমি যিটো ঠাই, ৰামে য'ত জন্ম লৈছিল, সেই ঠাইখিনিক আমাৰ ৰাম জন্ম বুলি কোৱা হয়। এই ঠাইখিনি হৈছে অযোধ্যাত সৰজু বুলি এটা নদী আছে, এই সৰজু নদীৰ পাৰত। গতিকে বহু শতাব্দীৰ আগতে ৰামে তাত জন্ম লৈছিল। আচলতে ৰাম হ'ল দশৰথৰ জ্যেষ্ঠ পুত্ৰ, গতিকে এই জ্যেষ্ঠ পুত্ৰই হ'ল ৰাম। আৰু ৰাম মন্দিৰ, ৰামৰ শৈশৱ কালৰ মানে মূৰ্তিটো তাত স্থাপন কৰা হ'ব। আৰু অহা সোমবাৰে 22 জানুৱাৰীত এই ৰাম মন্দিৰটো শুভ আধাৰশিলা হৈ গৈছে আগতে, এতিয়া এইটো দ্বাৰ মুকলি কৰিব, মানে ৰাইজৰ কাৰণে মুকলি কৰিব 22 তাৰিখে। 23 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ, পৃথিৱীৰ মানুহে এই ৰাম মন্দিৰ দৰ্শন কৰিব পাৰিব। মানে ৰামৰ আচলতে দেউতাক হ'ল দশৰথ। দশৰথৰ বহু বছৰ ধৰি সতি সন্ততি নাছিল। গতিকে সেই সময়তে ৰাৱণৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আমাৰ স্বৰ্গৰ দেৱতাসকলেও ভাবিলে যে ৰাৱণক যদি বধ কৰিব লাগে, ৰাৱণক যদি মৃত্যু কামনা কৰিব লাগে, তেতিয়াহ'লে এজন এনেকুৱা মানে অতি গুণৱান আৰু অতি শক্তিমান মানুহৰ সৃষ্টি কৰিব লাগিব, আৰু তেওঁৱেই মানে ৰাৱণক বধ কৰিব লাগিব। ঠিক সেই সময়তে দেৱতাসকলে আলোচনা কৰি থকা সময়তে ৰজা দশৰথে মানে এটা যজ্ঞ পাতিলে পুত্ৰ লাভৰ কাৰণে। এই যজ্ঞটো পতা সময়তে ঠিক দেৱতাসকলৰো সন্তুষ্ট হ'ল যজ্ঞত হৈ তেওঁক মানে পৰামৰ্শ দিলে দশৰথক যে ইয়াৰ যি যজ্ঞত যি পায়স বনোৱা হয়, ভোগ বনোৱা হয়, সেই ভোগ নি দশৰথৰ যি 3গৰাকী ৰাণী, কৌশল্যা, কৈকেয়ী, সুমিত্ৰা, এই 3গৰাকীকে ভোগ খুৱাই দিলে তেওঁলোক 3গৰাকীয়ে গৰ্ভৱতী হ'ব আৰু নিশ্চয় একোটা ল'ৰা সন্তান হ'ব। গতিকে সেই সময়তে ৰজা দশৰথে যজ্ঞ কৰিলে আৰু যজ্ঞৰ পায়স আনি
ৰাণীসকলক ভগাই দিলে, ৰাণীসকলেও খালে। ঠিক ক্ৰমান্বয়ে তেওঁলোক গোটেইকেইজনী গৰ্ভৱতী হ'ল আৰু একোজন ল'ৰা সন্তান জন্ম পালে। তেনেকৈ কৌশল্যাৰ হ'ল ৰাম, কৈকেয়ী হ'ল ভৰত, আৰু সুমিত্ৰাৰ হ'ল লক্ষণ আৰু শত্ৰুঘ্ন। এইটো হৈছে ৰামৰ চমু কাহিনী। এটা কথা হ'ল, ৰাম মন্দিৰৰ কথা আমি অকণমান কওঁ। ৰাম মন্দিৰটো আজিৰ নহয়, বহু বছৰ আগতে তিনিবাৰকৈ মুছলমান ৰজাসকলে ভাৰতবৰ্ষ শাসন কৰা সময়তে তেওঁলোকে বহুবাৰ আমাৰ এই ৰাম মন্দিৰৰ যিটো আধাৰশিলা এইটো ভাঙি দিছে। আৰু আমাৰ এই হিন্দু সনাতন ধৰ্মৰ মানুহসকলে বিশ্ব হিন্দু পৰিষদ, RSS বা স্বয়ংসেৱক সংঘ আৰু গোটেই ভাৰতবৰ্ষৰ যিবিলাক হিন্দু মানুহ আছিল, এই হিন্দু মানুহবিলাকে লগ হৈ কিন্তু তেওঁলোকে বহু ধৰণৰ কাৰ্যসূচী হাতত লৈছে, অসহযোগ কৰিছে, ধৰ্মঘট কৰিছে, কোৰ্ট কাছাৰী কৰিছে। এনেকুৱা কৰি ৭২ৰ পৰা ৭৬টা মানে কাৰ্যসূচী হাতত লৈছে, কেৱল ৰাম মন্দিৰৰ ঠাইটো আমাৰ ৰাম মন্দিৰ বনাব খোজা ৰাম জন্মভূমিৰ যিটো পৰিচালনা সমিতি আছে তেওঁলোকক এটা অনুমতি দিয়াৰ কাৰণে। গতিকে অৱশেষত এলাহাবাদ হাইকোৰ্টে কেছ কৰা হ'ল। কেছত এলাহাবাদ হাইকোৰ্টে ৰায় দিলে যে ৰাম মন্দিৰ হিন্দুবিলাকে বনাব পাৰে, আৰু ২ একৰ মাটি, ২ একৰতকৈও বেছি মাটি ৰাম মন্দিৰ বনোৱাৰ কাৰণে দি দিলে। ঠিক তেনেধৰণে ৰাম মন্দিৰ নিৰ্মাণ হ'বলৈ গৈ আছে, আৰু এই ৰাম মন্দিৰ এতিয়া সম্পূৰ্ণ হৈ উঠিছে। যোৱা ১৬ তাৰিখে অৰ্থাৎ পৰহি দিনা ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ লগে লগে যিটো অনুষ্ঠান সোমবাৰে ২২ জানুৱাৰী ২০২৪-ত এই যিটো শুভ দ্বাৰ উন্মোচন হ'ব, দ্বাৰ মুকলি কৰিব, তাৰ কাৰণে আমাৰ বৰদোৱাৰ পৰা এটা ধূপকাঠি লৈ যোৱা হৈছে, যিটো ধূপকাঠি ১০৮ ফুট, আপোনাৰ ১০৮ ফুট ওখ। এই ধূপকাঠিটো যোৱা ১৬ তাৰিখে জ্বলোৱা হৈছে আনুষ্ঠানিকভাৱে, আৰু এইটো ৬ মাহ ধৰি জ্বলি থাকিব। ইমানে মানে হিন্দু ধৰ্মৰ এটা বৈশিষ্ট্য আছে, হিন্দু ধৰ্মৰ ইমানে গুৰুত্ব আছে যে ১০৮ ফুট এটা ধূপকাঠি ইতিমধ্যে তৈয়াৰ কৰিছে, আৰু সেইটো জ্বলাই এতিয়া সম্পূৰ্ণ জ্বলা অৱস্থাতে আছে। তাৰ লগে লগে নেপালৰ পৰা, অৰ্থাৎ ৰামে সীতাক যি ঠাইৰ পৰা বিয়া কৰাইছিল, জনক ৰজাৰ ছোৱালী, জনক ৰজাৰ নিজৰ ৰাজ্য আছিল আজি বৰ্তমান যুগৰ যি নেপাল, এই জনকপুৰ হৈছে আমাৰ সীতাৰ দেউতাকৰ মানে ৰাজ্য, জনক ৰজাৰ ৰাজ্য। গতিকে ৰামৰ এই যি মূৰ্তি ইয়াত বনোৱা হৈছে, সেই মূৰ্তিটো হৈছে আমাৰ শৈশৱকালত ৰাম যেনেকুৱা আছিল সেই নিচিনাকৈ মূৰ্তিটো বনোৱা হৈছে, আৰু এইটো হৈছে আমাৰ ৫১ ফুট ওখ। আৰু গোটেই মন্দিৰটো নিৰ্মাণ হৈছে, গোটেই মন্দিৰটোৰ আপোনাৰ ওখ হৈছে ১৫৬ ফুট। গতিকে ইয়াত বহু ধৰণৰ আছে, কেইবাটাও স্তৰ আছে, কেইবাটাও খলপ আছে, ৩-৪ তলা মানে মন্দিৰৰ ভাগে ভাগে কাম আছে। এই ধৰণৰ মন্দিৰ বনোৱা হৈছে। গতিকে এই ৰাম মন্দিৰৰ বৈশিষ্ট্যটোনো কি? ৰাম মন্দিৰৰ বৈশিষ্ট্য হৈছে যে গোটেই অযোধ্যা নগৰীখন এটা ধৰ্মীয় নগৰত পৰিণত হ'ব, আৰু এই অযোধ্যা নগৰীখন তাৰ লগে লগে কি হ'ব, অযোধ্যা নগৰীৰ গোটেই মানুহবিলাক আধ্যাত্মিক ভাৱত উদ্ভৱ হ'ব, আৰু গোটেই ভাৰতবৰ্ষত আৰু গোটেই পৃথিৱীত এই ধৰ্মৰ যিটো চানেকি, যিটো দৃষ্টান্ত, ৰামৰ যিটো গুণাৱলী, ৰামৰ যিটো গুণ, ৰামৰ যিটো আদৰ্শ,
ৰামে কেনেকৈ ৰাজ্য চলাইছিল, কেনেকুৱা ধাৰ্মিক আছিল, এই গোটেই বস্তুটো সমগ্ৰ পৃথিৱীত, সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিব। সেইকাৰণে ৰামৰ এই যিটো চৰিত্ৰ, এই চৰিত্ৰটো প্ৰচাৰ কৰাৰ কাৰণে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। আৰু লগে লগে গোটেই ধৰ্মৰ মানুহবিলাকেও ইয়াত সহযোগ কৰিছে। অৱশ্যে মুষ্টিমেয় দুই এজন মানুহে বা ৰাজনৈতিক দুই এটা দলে যদিও অমান্তি হৈছে, এইটো ঠিক যে ৰাম মন্দিৰৰ যি বৈশিষ্ট্য, ৰাম মন্দিৰৰ যি গুৰুত্ব, তত্ত্ব, হিন্দু সনাতন ধৰ্মৰ যি তত্ত্ব আৰু মাহাত্মা, এই মাহাত্মা প্ৰকাশ পাইছে। আৰু তাত লোকে লোকাৰণ্য হ'ব। অসমৰ পৰা আমাৰ মন্ত্ৰীসকলক আমন্ত্ৰণ কৰিছে, বিশেষজ্ঞসকলক আমন্ত্ৰণ কৰিছে, গোটেই ভাৰতবৰ্ষৰ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ মানুহক আমন্ত্ৰণ কৰা হৈছে। আৰু ভাৰতবৰ্ষৰ যিবিলাক কৌটিপতি ধনৱান মানুহ, তেওঁবিলাকে দান দিছে। আমাৰ শ্বাহৰুখ খান, বলিউডৰ এটা তাৰকা, তেখেতে এই ৰাম মন্দিৰত 10 কোটি টকা দিছে। গতিকে আৰু বহুত মানুহে তাত দান দক্ষিণা দিছে। গতিকে ৰাম মন্দিৰৰ বিষয়ে আপোনালোকক এই চমু কথাখিনি কৈ দিলোঁ। আমি 22 তাৰিখে, 22 তাৰিখ সোমবাৰে আমি প্ৰত্যেক মানুহে নিজৰ নিজৰ এলেকাৰ যি নামঘৰ আছে, এই নামঘৰত সন্ধিয়াৰ পৰা ৰাতিৰ ভিতৰত বা আবেলি 3টা বজাৰ পৰা গোটেই ৰাতি 12টা বজালৈকে, যিটো সময় নেকি আমাৰ মৃগশিৰা নক্ষত্ৰ তাত উপস্থিত হ'ব, সেই সময়তে ৰাম মন্দিৰৰ দ্বাৰ মুকলি কৰা হ'ব। গতিকে প্ৰত্যেক মানুহকে, প্ৰত্যেক ব্যক্তিকে নিজ নিজ এলেকাৰ নামঘৰত বন্তি জ্বলাই জয় শ্ৰীৰাম বুলি তাত উচ্চাৰণ কৰি আমাৰ শ্ৰীৰাম প্ৰভুৰ চৰণত যাতে আমাৰ সেৱা গৈ পায়, তাকে কামনা কৰিলোঁ। আৰু আপোনালোকেও কামনা কৰিব। গতিকে আমি এতিয়া তিনিওজনে ইয়াত তিনিবাৰ আমি জয় শ্ৰীৰাম ক'ম। আপোনালোকেও ক'ব জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।